Hello everyone, welcome back to the channel. Parsh Pratim Majumdar. আজি আমাৰ All Big CW Doubts episode number 4 out of 5. So let's start a video. আমি কথা পাতিম গোটেইখিনি প্ৰশ্ন যিখিনি প্ৰশ্ন আছে আমাৰ ষ্টুডেণ্টছৰ মনৰ মাজত সেইখিনি প্ৰশ্ন আমি ইয়াত লৈছো এণ্ড আমি ডিছকাছ কৰিবৰ কাৰণে ট্ৰাই কৰিম তাৰ সলিউশ্যন আছে নাই বা মোৰ লগত আছে বা মোৰ লগত নাই এভৰিথিং তাৰ আগতে এইটো চাই লওক গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি আপোনাৰ 10/7/2024 মানে 10 তাৰিখে ওলোৱা মানে কালি ওলোৱা এখন নটিচ হয় এডমিশ্যন নটিফিকেশ্যন হয় কাউন্সেলিং নটিচ হয় এই কাউন্সেলিং নটিচত আপোনাৰ ক্লিয়াৰলি লিখা আছে যে the online counseling for BTech program will be held as per the following schedule. Date of online counseling 17th July 2024 Wednesday. ঠিক আছে 17 জুলাই মানে আমাৰ হাতত সময় আছে আমাৰ হাতত আৰু 6 দিন আছে ঠিক আছে একো ভয় কৰিবলগীয়া চিন্তা নাই আজি আপোনাৰ ওয়েডনেসডে হয় থাৰ্সডে হয় চাই লওক এবাৰ যি হয় আৰু যেতিয়া আপুনি ভিডিওটো চাই আছে বাট 17 জুলাইত আমাৰ হ'ব অনলাইন কাউন্সেলিং টাইমিং ফৰ অনলাইন কাউন্সেলিং ফৰ JEE Main 2024 qualified candidates 10 AM to 11 AM for CEE Assam 2024 qualified candidates 11:30 AM to 2 PM মানে যিসকল ষ্টুডেণ্টছে JEE Main কোৱালিফাই কৰিছিলে দ্যাট মিন্স JEE Mainত তেওঁলোকে পাৰ্চেণ্টাইল ভাল পাইছিলে তেওঁলোকে কাট অফ ক্লিয়াৰ কৰিছিলে দেন দ্যাট মিন্স তেওঁলোকে এলিজিবল হ'ব কোৱালিফাইড যিখিনি সকলে কৰিছে মানে তেওঁলোকে এলিজিবল হ'ব এই আমাৰ কাউন্সেলিংটো দেন যিখিনি ষ্টুডেণ্টছে আমাৰ CEE প্ৰথমতে CW কোৱালিফাই স্কোৰ বুলি একো নাথাকে CW আপোনাৰ ৰেংক থাকে মাৰ্কছ থাকে এইবোৰে থাকে তো যিখন ষ্টুডেণ্ট অকণমান ভাল মাৰ্কছ পাইছে তেওঁলোকে ডেফিনেটলি মানে যোনে কোৱালিফাই কৰাৰ চান্স আছে ডেফিনেটলি তেওঁলোকে এপ্লাই কৰিব পাৰে 11:30 AM 2 PM ডকুমেণ্ট ভেৰিফিকেশ্যন অফ এডমিটেড ষ্টুডেণ্টছ 18 and 19 জুলাই তো যিসকল ষ্টুডেণ্টছে পাব চিট আইডাৰ JEEৰ পৰা বা CEEৰ পৰা যিটো মই অলৰেডি আগৰ ভিডিঅ'ত বহুবাৰ কৈছো যে জিষ্টে আপোনাৰ JEEৰ থ্ৰুৰে ৰাখে CEEৰ থ্ৰুৰে ৰাখে GUIST আপোনাৰ JEEৰ থ্ৰুৰে ৰাখে মানে সেইটোৱে মানে GUIST বা আপোনাৰ ডুৱেট বা আপোনাৰ এইবিলাকে মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি কি ৰাখে JEE + CE দুটাৰ পৰা আপোনাৰ ৰাখে এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ কথাটো অকণমান পৃথক হৈ গ'ল কাৰণ তেজপুৰ ইউনিভাৰ্চিটিয়ে অকল JEEৰ পৰা ৰাখে CEEৰ পৰা নাৰাখে এতিয়া আমি কথা পাতিম আস্তু ঠিক আছে আস্তু মানে কি আৰু মানে আস্তু মানে কি বেছিকলি সেইটো পিছত কথা পাতি আছো অকণমান টাইম তাৰেও মানে আছে এটা নটিচ যিটো নটিচ মই ডেফিনেটলি দিম বিকজ তাৰেও এডমিশ্যন আছে তাৰেও চিট আছে তাৰেও এখন ইউনিভাৰ্চিটি হয় য'ত আপুনি ইঞ্জিনিয়াৰিং কৰাই বাট আমি এতিয়া জিঅ'ৰ কথা পাতি লওঁ চ' ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব 18 আৰু 19 তাৰিখে 10 AM পৰা 5 PM ভিতৰত হৈ যাব তাত আপুনি কি কিনিব লাগিব এডমিট কাৰ্ড এণ্ড স্ক'ৰ কাৰ্ড অফ CEE Assam 2024 বা JEE Main বা PRC লৈ যাব লাগিব HSLC বা এডমিট কাৰ্ড ফৰ এজ প্ৰুফ লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট লাগিব মানে ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব এণ্ড মাৰ্কশ্বিট অফ HSLC এক্সামিনেশ্যন মাৰ্কশ্বিট অফ ক্লাছ 12 মানে মাৰ্কশ্বিট অফ ক্লাছ 10 and 12 লাগিব দেন আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব ফৰ ST SC OBC NCL অনলি ঠিক আছে কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাই দেন কোৰ্টৰ এফিডেভিট লৈ যাওক দেন সেইখিনি দেখাই দিলেও হৈ যাব বাকী এপ্ৰপ্ৰিয়েট ডকুমেণ্ট ফৰ এপ্লাইং ফৰ দ্য আদাৰ ৰিজাৰ্ভ কেটেগৰিজ মানে যেনেকৈ XT গাৰ্ডেন মৰণ মটক কোচ ৰাজবংশী এণ্ড অল স্পৰ্টছ NCC এইবিলাক হয় তাৰেও আপোনালোকে লৈ যাব ঠিক আছে অ'কে চ' গেপ চাৰ্টিফিকেট লাগিব য'ত আপোনাৰ ড্ৰপাৰ হয় যদি তো এইখিনি বস্তু যদি আপোনাৰ আছে এইখিনি বস্তু যদি আপোনাৰ হাতত আছে বৰ্তমান আপুনি কাউন্সিলিঙত পাৰ্টিচিপেট কৰিব পাৰিব 17 জুলাইত এণ্ড আপোনাৰ ডকুমেণ্ট ভেৰিফাই হৈ যাব 18 আৰু 19 জুলাইত এণ্ড তাৰপিছত ক'ব গ'লে আপুনি চিট পাই যাব এণ্ড চিট পোৱাৰ পিছত আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব বাই দ্য এণ্ড অফ আগষ্ট চ' এইখিনি বস্তু আছে লগতে ইয়াত বহুত এটা ইম্পৰ্টেণ্ট কথা এডমিশ্যনৰ ফিজ যিটো হয় সেইটো হয় 28980 মানে অলমষ্ট 29,000 ৰুপিছে হয় এডমিশ্যন ফিজ সেইটো আপুনি পে' কৰিব লাগিব যদি আপুনি চিটটো পাইছে মানে ফৰ এক্সাম্পল কোনোবা ষ্টুডেণ্টে যদি ভাবিছে যে য়েছ মই এটা মোক চিট লাগে বৰ্তমান এটা মোক চিট লাগে এটা মোক কনফাৰ্ম চিট লাগে মই এডমিশ্যন ল'ব বিচাৰিছোঁ GUIST তেন্তে সকলো ষ্টুডেণ্টে এই পে'মেণ্টটো কৰিব লাগিব কোনোবাই যদি ভাবিছে যে আমি CEE কাউন্সিলিঙৰ বাট চাই থাকোঁ আমি CEE কাউন্সিলিঙৰ কাৰণে ৱেইট কৰোঁ এণ্ড আমি চাওঁ যদি আমি তাত পাওঁ নে নাপাওঁ এণ্ড যদি নাপাওঁ তেনেহ'লে আমি GST লৈ ল'ম তেনেহ'লে কিন্তু নহ'ব কাৰণ এই কাউন্সিলিংটো আপোনাৰ সোনকালে দিছে এইটো এটা ষ্ট্ৰেটেজি হ'ব পাৰে এইটো এটা কি হয় মই গম নাপাওঁ কিন্তু আপুনি এট দি এণ্ড যদি ভাবিছে যে মানে GUIST ল'ম বুলি দেন আপুনি ফিজ পে'মেণ্ট কৰিবই লাগিব তাৰে বিনিময়ত একো উপায় নাই বাকী ফিজ ৰিফাণ্ড হয় নহয় সেইটো মই নাজানো হয়তো ৰিফাণ্ড হৈ যাব পাৰে যদি আপুনি উইড্ৰ কৰে বা পাৰ্চিয়েল ৰিফাণ্ডো হ'ব পাৰে বা ৰিফাণ্ড নহ'বও পাৰে সেইটো আপুনি কথা পাতিব লাগিব অথৰিটিৰ লগত এণ্ড সেইটোৱে আপোনাৰ কথাটো হয় ঠিক আছে এনে আৰু এটা বস্তু লিখা আছে আপোনাৰ এডমিশ্যনটো কেঞ্চেল হৈ যাব যদি আপুনি মানে কিবা ফৰফিটেড ডকুমেণ্টছ মানে আট দি এণ্ড মানে কিবা যদি ভুল ডকুমেণ্টছ দিছে ভাল ডকুমেণ্টছ নাই দিয়া যিখিনি ডকুমেণ্টছত আপোনাৰ কিবা ফ্ল' আছে ঠিক আছে কিবা মিষ্টেক আছে দেন ডেফিনেটলি সেই বস্তুটো আপোনাৰ নহ'ব এণ্ড ভেন্যুটো ক'ত হ'ব কাউন্সিলিংটো আপোনাৰ হ'ব ভেন্যু ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন জিষ্ট বিল্ডিং ঠিক আছে একদম ভিতৰলৈ সোমাই যাব লাগিব ঠিক আছে ৰাইট চাইডে আছে এইবোৰ বস্তু আপুনি গমেই পাই যাব মাৰিলে ধুনীয়াকৈ মানে সিমান একো প্ৰব্লেম নাই ভালেই বিল্ডিং হয় ধুনীয়া বিল্ডিং হয় তাত মই গৈ পাইছোঁ বাৰু চ' আপোনালোকে বেছিকেলি এই বস্তুটো চালে বুজি পালে কিবা ডাউট থাকিলে মোক সুধিব আমাৰ কথা য়েছ আমি কমেই বিকজ আমি আমাৰ কথা কম ACTS বেটছ 2025 আমাৰ 1499ত দি আছোঁ আমি
30 টেষ্ট থাকিব 14 + 16 not only 30 টেষ্ট, we have 60+ টেষ্ট because আমি আগৰ টেষ্টখিনিও প্ৰভাইড কৰি দিম উইথ সলিউশনছ প্ৰভাইড কৰি দিম, এণ্ড আমাৰ ইয়াত 30 টেষ্ট থাকিব, ইউনিক 30 টেষ্ট থাকিব বেছড অন লেটেষ্ট পেটাৰ্ণ, এনচাৰ কি থাকিব, পাৰ্চনেল মেণ্টৰশ্বিপ থাকিব, উইকলি ছেশ্যনছ থাকিব। বহুত ষ্টুডেণ্টে ভাবে যে টেষ্ট চিৰিজ লৈ কি কৰিম, ইট ইজ নট অনলি এ টেষ্ট চিৰিজ, ইট ইজ এ কমপ্লিট বেটচ। It is a complete batch য'ত আমি Sunday sessions পাতিম, পাৰ্চনেল মেণ্টৰশ্বিপ থাকিব ফৰ ইচ ষ্টুডেণ্ট, আমি পাৰ্চনেলি গাইড কৰিম যে কেনেকৈ কি কৰিব লাগে, শ্বেডিউল কেনেকৈ ভালকৈ ক্ৰেক কৰিব পাৰে। আজি আপুনি আমাৰ ভিডিঅ' চাই আছে বিকজ মেবি আপোনাৰ ৰেংক ইমান ভাল হয়তো নহ'ব পাৰে। যদি আপুনি ভাবিছে যে য়েছ আপোনাৰ জুনিয়ৰ্ছখিনিয়ে আপোনাৰ বেটছমেটছখিনিয়ে ভাল এটা স্ক'ৰ কৰিব পাৰে, দেন ডেফিনেটলি আপুনি আমাৰ বেষ্টটো ৰেকমেণ্ড কৰিব পাৰে। মই নাই কোৱা যে আপুনি জইন কৰক, আপুনি বেষ্টটো ৰেকমেণ্ড কৰক, এটলিষ্ট ডেট উইল হেল্প দেম। আমাৰ কি হেল্প, আমাৰ এনেও ক'ব গ'লে ইয়াত যিখিনি ফিজ ৰখা গৈছে বা সেইখিনি ফিজত আমাৰ এনেও একো ডাঙৰ হেল্প হৈ নাযায়, আমি ইয়াত কৰ'ৰপতি এনেও বনি নাযাওঁ। দিছ ইজ ক'ব গ'লে এটা কমপ্লিটলি NGO টাইপ চিষ্টেম হয়, বাট আমি ফৰ ফ্ৰী কৰিব নোৱাৰোঁ বিকজ আমাৰ এটা বেকএণ্ড টিম আছে, পোষ্টাৰ বনোৱা মানুহ আছে, ভিডিঅ' বনোৱা মানুহ আছে, টেষ্ট কৰা মানুহ আছে। চ' এই গোটেইখিনি বস্তু যদি থাকে, সেইখিনি বস্তু কোনোবাইতো ফাণ্ড কৰিব লাগিব, তো আপোনালোকে ফাণ্ড কৰিব। তো এটা মিনিমাম ফিজ হয়, এণ্ড মিনিমাম ফিজত আমাৰ একো বিজনেছ নহয়। মিনিমাম ফিজত ক'ব গ'লে আমি এই বেটছটো লঞ্চ কৰিছোঁ, এণ্ড এই বেটছটো জইন কৰিব পাৰে। বেটছ ষ্টাৰ্টিং 10 জুলাই। আমি অলৰেডি কালি আমাৰ বেটছ ষ্টাৰ্ট হৈ গৈছে, আমি অলৰেডি টাইম টেবল দি দিছোঁ, এভৰিথিং ইজ ডান। স্কেন কৰক, জইন কৰক, নহ'লে হোৱাটছএপ কৰক, এই নাম্বাৰটো তাত লিখা আছে। First doubt, can you create best choice filling order for every rank? For every rank, মই best filling order বনাব নোৱাৰোঁ। মই এটা জেনেৰেল ৰেংক বনাব পাৰোঁ। জেনেৰেল ৰেংক এইটোৱে হ'ব যে প্ৰথমতে কম ACৰ ব্ৰাঞ্চখিনি দিয়ক। AC কি ব্ৰাঞ্চ দিব? ACৰ ব্ৰাঞ্চ দিব কম্পিউটাৰ চায়েন্স, মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, ECE এইখিনি দিব। দেন যদি আকৌ তলত যোৱা মন আছে দেন কেমিকেল দিয়ক, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন দিয়ক, ঠিক আছে, ইনষ্ট্ৰুমেণ্টেশ্যন দিয়ক, এইবোৰ দিয়ক। তাৰপিছত যাব জেইচি দিব পাৰে আপোনালোকে কম্পিউটাৰ চায়েন্স, মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, দেন ইনষ্ট্ৰুমেণ্টেশ্যন, দেন জিষ্ট দিব পাৰে পাৱাৰ ইলেক্ট্ৰনিক্স, মেকানিকেল, চিভিল এইবোৰ দি থাকিব পাৰে। দেন BBC যাব পাৰে, BBC মেকানিকেল চিভিল আছে তাত দিব পাৰে, BBC যাব পাৰে কম্পিউটাৰ চায়েন্স আছে তাত যাব পাৰে, GEC DEC দি থাকিব পাৰে। মুঠতে কথাটো এইটো হ'ল আপোনাৰ যদি ইণ্টাৰেষ্ট হয়, ইণ্টাৰেষ্টৰ ওপৰত আপোনালোকে কাউন্সিলিঙত যদি ফিল আপ কৰিছে আপোনাৰ বেছি ভাল হ'ব। এণ্ড নট অনলি ইণ্টাৰেষ্ট, ৰেংকৰ ওপৰত। কাৰোবাৰ যদি ৰেংক বহুতে বেছি বেয়া আছে, বহুত এখন ভাল কলেজ এক্সপেক্ট কৰিছে, মানে AC বা JC, তেনেহ'লে অকণমান প্ৰব্লেম হ'ব পাৰে। আৰু কোনোবা যদি বহুত ভাল ৰেংক পাইছে তেনেহ'লেতো একো প্ৰব্লেমে নাই, নিজৰ হিচাপত যি মন যায় চব দি দিয়ক। য়েছ, আমি যে কৈছিলোঁ আমাৰ হোৱাটছএপ গ্ৰুপ দিছ ইজ দ্য প্ৰুফ। বহুতে ভাবে যে আমি মানে এনে কৈছোঁ, বহুতে কমেণ্টছত লিখিও যে আমি এনে কৈছোঁ যে দিছ ইজ দ্য প্ৰুফ যে য়েছ দিছ ইজ দ্য ASTS বেটছ 2025, যিটো আমাৰ ক'ব গ'লে টিমে অলৰেডি দি দিছে এটা ৱেলকামিং মেছেজ, এণ্ড আমাৰ টেষ্ট চিৰিজ কেলেণ্ডাৰ দি দিছে ফৰ এভৰি মান্থ। আগষ্ট টু এপ্ৰিল এভৰি মান্থৰ কি টেষ্ট হ'ব, কি টপিক্স থাকিব, চাব টপিক্স থাকিব, এভৰিথিং ইজ এক্সপ্লেইন ইন দিছ টেষ্ট কেলেণ্ডাৰ। যদি ভাবিছে জইন কৰিম বুলি, হোৱাটছএপ কৰক সেই পাৰ্টিকুলাৰ নম্বৰটো, যিটো নম্বৰ দিয়া আছিলে ডেছক্ৰিপশ্যনত লিংক থাকিব, গৈ পেলাই হোৱাটছএপ কৰিব। ছেকেণ্ড ডাউট, এটা GEC JCEE versus JCME, which is better for masters and placement. Masters কাৰণে দুটাই বেটাৰ হয়, মাষ্টাৰ্ছৰ কাৰণে একো ডিফাৰেঞ্চিয়েশ্যন নাই, মাষ্টাৰ্ছৰ কাৰণে দুটাই বেটাৰ হয়। প্লেচমেণ্টৰ কাৰণে ক'ব গ'লে আপোনাৰ মেকানিকেল, ইলেক্ট্ৰিকেল দুটাই ক'ব গ'লে ইকুৱেলি অলমষ্টে হয়। মেকানিকেল অকণমান বেছি প্লেচমেণ্ট থাকে JECত, বাট ইলেক্ট্ৰিকেল অকণমান কম থাকে। বাট আউটছাইড ক'ব গ'লে যদি আপুনি অফ কেম্পাছ চাই, মোক প্ৰশ্নটো সোধা নাই বাট মই কৈ দিছোঁ, যদি অফ কেম্পাছ চাই, অফ কেম্পাছ চালে কিন্তু ইলেক্ট্ৰিকেলৰ প্লেচমেণ্ট বেছি আছে মেকানিকেলতকৈ। জইন ফ্ৰী গ্ৰুপছ, য়েছ। আজি মোৰ হাতত কিছুমান ডাউটছ নাই, আজি কিছুমান প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই। মোক ষ্টুডেণ্টছে সোধে কিছুমান প্ৰশ্ন, যিখিনি প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই, সেইখিনি প্ৰশ্নৰ উত্তৰ ক'ত আছে, এই পাৰ্টিকুলাৰ গ্ৰুপটোত আছে। কিয়? কাৰণ এই পাৰ্টিকুলাৰ গ্ৰুপটোত সেইসকল ষ্টুডেণ্ট আছে যিসকল ষ্টুডেণ্টছে কাউন্সিলিঙত ফিল আপ কৰিছে, যিসকল ষ্টুডেণ্টছে কাউন্সিলিঙত ফিল আপ নাই কৰা। যিসকলে কৰিছে তেওঁলোকে হেল্প কৰিছে, যিসকলে নাই কৰা। চ' এই গ্ৰুপটো পাৰ্টিকুলাৰ জইন কৰি লওক, ফৰ ফ্ৰী হয়। এনে আপুনি মেছেজ কৰিব পাৰিব, চেট কৰিব পাৰিব, দিন ৰাতি মেছেজ কৰিব পাৰিব। মই গ্ৰুপটো ৰাতিপুৱা এবাৰ খোলোঁ, ৰাতি এবাৰ খোলোঁ, 700-800 মেছেজ থাকি যায়। ইমানখিনি ষ্টুডেণ্টছে ডেইলি বেচিছত ইণ্টাৰেক্ট কৰি আছে, তেওঁলোকে হেল্প পাইছে এই পাৰ্টিকুলাৰ গ্ৰুপটোৰ পৰা। যদি ভাবিছে দেন ডেফিনেটলি জইন কৰি লওক এই পাৰ্টিকুলাৰ গ্ৰুপটো, লিংক ডিছক্ৰিপশ্যনত থাকিব। যদি জইন কৰিব নোৱাৰে দেন টেলিগ্ৰাম গ্ৰুপ জইন কৰক, তাত মই এই গ্ৰুপটোৰ লিংক দি দিম, তাৰ পৰা জইন কৰি ল'ব। 3. ACCSE versus JCC, which is better? ACCET versus JCCSE. ACCSE of course better হ'ব, ঠিক আছে, বিকজ ACত আছে। বাট মই পাৰ্চনেলি ফিল কৰোঁ, মোৰ এটা অপিনিয়ন হয় যে ACCSE বহুত ভাল হয়, বিকজ ACCSE ফেকাল্টিজখিনি বহুত ভাল হয়। মই এনেকুৱা যে ACCSE ফেকাল্টিখিনি বেয়া, ভাল বহুত হয়। মই চিনি নাপাওঁ, মই জানি নাপাওঁ, মই JECৰ পঢ়িছিলোঁ, মই JECৰ 2017-2021 বেটছ পাছ আউট হয়। তো মই ডেফিনেটলি গম পাওঁ যে JECৰ ফেকাল্টিখিনি কেনেকুৱা হয়, ৰূপম ছাৰ কেনেকুৱা হয়, বা বাকীখিনি ফেকাল্টি কিমান ভাল হয়, ঠিক আছে। তো JCCSE মোৰ কাৰণে বহুত বেছি মানে মই পাৰ্চনেলি চিনি পাওঁ, বা মোৰ পাৰ্চনেলি মোৰ প্ৰিফাৰেঞ্চ হয়। বাট ACCSE অফক'ৰ্ছ বেটাৰ হয়, বিকজ ACCSE হয়, অফক'ৰ্ছ প্লেচমেণ্ট বেছি হ'ব। ACCET ভাৰ্চেছ JCCSE, ইয়াত কিন্তু মই JCCSEক বেছি প্ৰিফাৰেঞ্চ দিম, চিম্পল। নম্বৰ 4 ডাউট, দাদা মই যোৱাকালি ৰাতি পে'মেণ্টটো কৰিছিলোঁ, কিন্তু পে'মেণ্ট ৰিচিপ্টটো প্ৰিণ্ট নকৰিলোঁ কাৰণ দোকান বন্ধ আছিলে, সেইকাৰণে মই তেনেকৈ থৈ দিলোঁ। আজি ৰাতিপুৱা চাওঁতে দেখিলোঁ যে পে'মেণ্টটোত চাইনটো নাছিল, বাট মই পে'মেণ্ট কৰিছিলোঁ আৰু মোৰ তাত ইমেইলটো আছে, বাট পে'মেণ্টটো আকৌ কৰিব লাগিব নেকি? পে'মেণ্ট আকৌ কৰিব নালাগে, পে'মেণ্ট আপোনাৰ ভেৰিফাই হৈ যাব। সেইটো টেকনিকেল গ্লিচ হয়, টেকনিকেল প্ৰব্লেম হয়, সেইটো আপোনাৰ প্ৰব্লেম, সেইটো ডিটিৰ প্ৰব্লেম হয়। আপুনি পে'মেণ্ট কৰিছে, ডান।
দাদা মই টাই হোম কমিটি বিলং কৰোঁ কিন্তু টাই হোম কমিটি চাৰ্টিফিকেট নাই এতিয়া ডু ইউ বিলং টাই হোম কমিটি সেই অপশ্যনটো ন কৰিম নেকি যদি আপুনি টাই হোম কমিটি বিলং কৰে তেনে আপুনি টাই হোম কমিটি য়েছ দি দিয়ক তাৰ কাৰণে ডকুমেণ্টছ লাগিব ডকুমেণ্টছটো আপোনাৰ যদি আছে দি দিয়ক যদি ডকুমেণ্টছ নাই ডকুমেণ্টছটো বনাই কিনে আপলোড কৰক এসপ্তাহ সময় আছে গাঁও ঘৰৰ তাতে যাওক চাৰ্কল অফিচ যাওক ৰেভিনিউ অফিচ যাওক যি অফিচ আছে চব অফিচ যাওক ঠিক আছে নহ'লে কৰ্টত যাওক এফিডেভিট বনাই আনক মুঠতে কিবাটো আপলোড কৰক যিটো আপোনাৰ অকণমান অথেণ্টিক হয় কিবা ভেৰিফাইড হয় যিকোনো ষ্টুডেণ্টছৰ এইবিলাক ডাউট আছে এইবিলাক বস্তু হয়তো ময়ো ভালকৈ গম নাপাওঁ এবাৰ ডিটিক কল কৰক ডিটিক কল কৰি সোধক যে কি এই চলিউশ্যনটো হ'ব ডিটি ভালকৈ কৈ দিব নহ'লে আমাৰ গ্ৰুপটো জইন কৰক গ্ৰুপত ক'ব গ'লে গোটেইখিনি বস্তু আমাৰ টাই হোম ষ্টুডেণ্টছ কিমান আছে যিবিলাকে ফৰ্ম ফিল আপ কৰিছে সোধক তাত গৈ পেলাই তাতে HSLC প্ৰাইভেট পঢ়া হ'লে HS গভৰ্ণমেণ্টত পঢ়া হ'লে 5% ৰিজাৰ্ভেশ্যন পাম নেকি HSLC যদি প্ৰাইভেট পঢ়িছে আপোনালোকে অফক'ৰ্চ নাপায় কমন চেঞ্চৰ কথা হয় যদি আপুনি গভৰ্ণমেণ্টত পঢ়িছে আপুনি পাব যদি প্ৰাইভেটত পঢ়িছে কোনোবা এটাতো নাপায় চিম্পল তাতে গভৰ্ণমেণ্ট কলেজ স্কুলৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো দেখিছোঁ সেইটো এক্সট্ৰা স্পেচিফিক চিটছ থাকে নে নাথাকে যদি আপোনাৰ ৰিজাৰ্ভেশ্যন হয় গভৰ্ণমেণ্ট স্পেচিফিকৰ কাৰণে সেইটো আপোনাৰ ফৰ ইন জেনেৰেল হয় অভাৰঅল হয় তাত আপোনাৰ একো এক্সট্ৰা স্পেচিফিক মানে ব্ৰাঞ্চ নাথাকে সেইকাৰণে আপোনাৰ কাৰণে বেটাৰ হয় যিবিলাকে এতিয়া আকৌ ভাবিছে যে মোৰ ফ্ৰীডম ফাইটাৰ কোটা আছে বা মোৰ NCC কোটা আছে এতিয়া মই ক'ব গ'লে এইখিনি পাৰ্টিকুলাৰ ব্ৰাঞ্চ পাম তেওঁলোকৰ কাৰণে অবভিয়াছলি তেওঁলোকে মনে নিবিচৰা ব্ৰাঞ্চটো পাব পাৰে বিকজ অবভিয়াছলি সেইটোৱে আমাৰ ক্ৰাইটেৰিয়া হয় কিন্তু যিটো এই পাৰ্টিকুলাৰ ৰিজাৰ্ভেশ্যনটো হয় 5% ৰিজাৰ্ভেশ্যনটো ইয়াত কিন্তু আপোনাৰ তেনেকুৱা ধৰণৰ একো কথা নাই চ' একো প্ৰব্লেম নাই When will the payment status get updated? I already paid it's been 24 hours. No issue at all. It will get updated. Feel free. Thank you for watching. Do comment. Last episode 5 আমাৰ হ'ব তাৰ কাৰণে কমেণ্টছ কৰক আমি নেক্সট কমেণ্টছত গোটেইখিনি ল'ম গোটেইখিনি উঠাম এণ্ড লাষ্ট ভিডিঅ'ত আমি গোটেইখিনি কমেণ্টছ লৈ পেলাই আমাৰ এপিছডটো সামৰণি মাৰিম তাৰ কাৰণে ধন্যবাদ এই ভিডিঅ' চোৱাৰ কাৰণে এণ্ড যিসকলে ভাবিছে যে কিবা ডাউট আছে জইন কৰক টেলিগ্ৰাম গ্ৰুপ জইন কৰক আমাৰ ফ্ৰী হোৱাটছএপ গ্ৰুপ এণ্ড যিসকলে ইণ্টাৰেষ্টেড আছে আমাৰ বেটছ জইন কৰাৰ কাৰণে জইন কৰক বিকজ অলৰেডি আমাৰ বেটছ ষ্টাৰ্ট হৈ গৈছে থেংক ইউ ফৰ ৱাচিং